আজি ৰাতিপুৱা অলপ সোনকালে স্কুললৈ আহিলোঁ মানে আমাৰ স্কুলত আজি এটা অনুষ্ঠান আছে। অনুষ্ঠান বিশেষ আমাৰ এজন শিক্ষক ইয়াৰ পৰা বদলি হৈ গ'ল। তেখেত আচলতে ইয়াতে যোগদান কৰিছিলে আৰু যোগদান কৰাৰ পিছত তেখেত বদলি হৈ গ'ল ধুবুৰীলৈ। তেওঁ ঘৰ ধুবুৰীত আছিলে আৰু ধুবুৰীলৈ বদলি হৈ যোৱাৰ পাছত তেখেতক আমি আনুষ্ঠানিক বিদায় দিয়া নাছিলোঁ। আজি ভাবিলোঁ বিদায় দিব লাগিব। ৰাতিপুৱা স্কুললৈ গ'লোঁ। ইভাগে ছাত্ৰ ছাত্ৰীসকলে ধুনীয়াকৈ সভাকক্ষ সজোৱাত ব্যস্ত হৈ আছে। সভাকক্ষত সজাইছে এটা কাৰণে যে তেওঁলোকে খুব ভাল পাইছিলে, শিক্ষকজনক খুব বেছি মৰম কৰিছিলে আৰু বিশেষকৈ ক্ৰীড়া দিশত ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিবলৈ শিক্ষকজন বৰ আচলতে সেৱা মনোভাৱে কাম কৰিছিলে আৰু তেওঁক আনিবলৈ ইমান উৎসাহ, ল'ৰা ছোৱালী দৌৰিছে তেওঁক আনিবলৈ আৰু তেওঁক ইতিমধ্যে লৈ আহিছেগৈ আগবঢ়াই। এইজন হৈছে আমাৰ বিদ্যালয়তে প্ৰথম চাকৰিত যোগদান আমাৰ বিদ্যালয়তে কৰিছিলে তেওঁ। আৰু প্ৰথম চাকৰিত যোগদান কৰাৰ পিছত ছাত্ৰ ছাত্ৰীৰ মাজত ইমান জনপ্ৰিয়, ইমান প্ৰিয় হৈ পৰিছিলে ছাত্ৰ ছাত্ৰীসকলৰ আৰু সেইকাৰণে আজি ছাত্ৰ ছাত্ৰীসকল উৎসাহিত। আৰু এয়া একদম যুৱক এজন, নাম হ'ল চিৰাজুল ইছলাম, ধুবুৰীত ঘৰ আৰু এতিয়া ধুবুৰীলৈ তেওঁ গুচি গ'ল। যিহেতু তেওঁৰ মাক অসুখীয়া আৰু মাক অসুখীয়া হোৱাৰ কাৰণে তেওঁ ধুবুৰীলৈ যাবগৈলগীয়া হ'ল। ইয়াত বহুত দূৰ হয়, আচলতে প্ৰায় 1.5 দিন সময় লাগে আমাৰ ইয়ালৈ আহিবলৈ, প্ৰায় 1.5 দিন সময় লাগে। সেইকাৰণে তেওঁৰ ঘৰৰ লগত যিটো সম্পৰ্ক ৰাখিব লাগে সেইটো নোৱাৰাৰ কাৰণে তেওঁ গুচি গ'ল ওচৰলৈ আৰু আমি লাহেকৈ সভাৰ কাম আৰম্ভ কৰিলোঁ। সভা আচলতে খুব বেছি দীঘলীয়া এখন সভা নহয়। তেওঁক বিদায় সম্বৰ্ধনা জনাবলৈ আনুষ্ঠানিকভাৱে তেওঁ আমাৰ বিদ্যালয়খনত মাত্ৰ এবছৰ দিন কাৰ্যনিৰ্বাহ কৰিছিলে শিক্ষক হিচাপে আৰু এবছৰ দিন শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পাছত এতিয়া তেওঁক আমি বিদায় দিব লাগে। আচলতে আমাৰ বিদ্যালয়ৰ পৰা বহু শিক্ষক বদলি হৈ গৈছে। সকলো শিক্ষকৰ বিদায় সভা এনেকৈ আয়োজন কৰা হোৱা নাই আচলতে, কিন্তু এওঁৰ বিদায় সভাখন আয়োজন কৰিবলগীয়া হৈছে দুটা কথা। এটা হ'ল নতুন শিক্ষক, তেওঁলোকক প্ৰেৰণা যোগাব লাগে, তেওঁলোকক আগবাঢ়ি যাবলৈ সাহস দিব লাগে, প্ৰেৰণা দিব লাগে। আমিখিনি বুঢ়া হৈ আহিলোঁ, আমাৰ প্ৰায় মোৰ 5 বছৰ মাত্ৰ চাকৰি আছে বা এনেধৰণৰ আমিখিনি শেষ হৈ আহিছে আমাৰ চাকৰি। নতুন শিক্ষকসকলক আমি এই শিক্ষা ব্যৱস্থাটো গতাই দিব লাগিব। সেইকাৰণে ভাবিলোঁ তেওঁলোকক উৎসাহিত কৰিব লাগে, কাম কৰাৰ প্ৰতি প্ৰেৰণা দিব লাগে তেওঁলোকক। আৰু সেইকাৰণে আমি বিদ্যালয়ৰ তৰফৰ পৰা তেওঁক আজি যিমান আমাৰ ইয়াত সেৱা আগবঢ়ালে তাৰ কাৰণে আমি প্ৰত্যেকেই মিলি আমি অনুষ্ঠানটো আয়োজন কৰিলোঁ। সকলো শিক্ষক শিক্ষয়িত্ৰী তেখেতক এটা উপহাৰ দিবলৈ আমি চেষ্টা কৰিলোঁ আৰু তেওঁক আমাৰ লগত যাতে সদায় সংক্ষিপ্ত হৈ থাকে, আমাৰ লগত যাতে তেওঁৰ আত্মিক সম্পৰ্ক এটা হৈ থাকে, তাৰ কাৰণে আমি যিমানখিনি পাৰোঁ তেওঁৰ লগত সেই সম্পৰ্কটো ৰাখিবলৈ চেষ্টা কৰিলোঁ। মাতৃগোটৰ সদস্যই, ছাত্ৰ ছাত্ৰীসকল আহিছে আৰু সকলোৱে মাতৃগোট, ছাত্ৰ ছাত্ৰী সকলোৱে তেওঁক বিদায় সম্বৰ্ধনা জনাইছে আনুষ্ঠানিকভাৱে। সেইটো ভাল লাগিলে। আচলতে আৰু এটা বস্তু আমাৰ বিদ্যালয়খনত আছে, আমাৰ বিদ্যালয়খনত সকলো এটা পৰিয়ালৰ নিচিনাকৈ থাকে, আৰু সেইকাৰণে এই ৰন্ধন কৰ্মীসকলেও তেওঁক বিদায় সম্বৰ্ধনা জনাইছে। আচলতে এয়া হৈছে আমাৰ এখন বিদ্যালয় য'ত আমি এটা পৰিয়ালৰ দৰে আছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত খুব প্ৰিয় তেওঁ এজন শিক্ষক আছিলে আৰু ছাত্ৰ ছাত্ৰীসকলে সেয়ে আজি মৰমৰ শিক্ষকজনক বিদায় সম্বৰ্ধনা জনাইছে। কোনোবাই কলম দিছে, কোনোবাই গামোচা দিছে, এনেধৰণে তেওঁক প্ৰত্যেকে বিদায় জনাবলৈ হেতা ওপৰা লাগিছে। আৰু এটা কথা দেখা গ'ল, তেওঁ আৱেগিক হৈ পৰিছে, সেই সময়ত সম্পূৰ্ণ আৱেগিক হৈ গৈছে। আচলতে তেনেকৈ তেওঁ কৈছেও যে মই বিদ্যালয়খনৰ পৰা যেন ছুটীতহে আছিলোঁ, আজি যেন ছুটীতহে মই আকৌ ঘূৰি আহিছোঁ জইন কৰিবলৈ, তেনেকুৱা এটা তেওঁৰ অনুভৱ হৈছে। আচলতে বিদ্যালয়খনক খুব মনে প্ৰাণে ভাল পাইছিলে আৰু মনে প্ৰাণে ভাল পোৱাৰ কাৰণে তেওঁ বিদ্যালয়খনৰ আপোন হ'ব পাৰিছিলে। আচলতে য'ত কাম কৰোঁ সেই জেগাডোখৰৰ প্ৰতি আমাৰ যদি শ্ৰদ্ধা থাকে, সেই যিটো আমি সেৱা আগবঢ়াওঁ, যিটো চাকৰি কৰোঁ, যিটো বৃত্তি লওঁ, সেই বৃত্তিটোৰ প্ৰতি যদি শ্ৰদ্ধা থাকে তেতিয়াহ'লে আমি সেই বৃত্তিটোতে আমি নিজক নিয়োজিত কৰিব পাৰোঁ, নিজক আমি তাৰ লগত সংক্ষিপ্ত কৰিব পাৰোঁ বা তাতে আমি আনন্দ উপভোগ কৰিব পাৰোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত তেওঁ এনেকুৱা ধৰণে সোমাই পৰিছিলে যে আজি দেখা গৈছিলে যে ছাত্ৰ ছাত্ৰীসকলে কিমান তেওঁক ভাল পায়, কিমান তেওঁক মৰম কৰে। এটা
ভাল লগা মুহূৰ্তৰ এটা আৱেগিক মুহূৰ্ত আচলতে তেওঁৰ চকু পানী বৈ গৈছিল ছাত্ৰ ছাত্ৰীসকলৰ মৰম দেখি। আৰু মই যিমানখিনি জানো হেড ছাৰে ইতিমধ্যে বক্তব্য আগবঢ়াইছে, হেড ছাৰে গোটেই কথাখিনি আমাৰ খুব সুন্দৰকৈ তেওঁৰ পৰা কি পালে, তেওঁ কি দিলে, এই সন্মুখত সজাই থোৱা যিবিলাক আমাৰ বঁটা দেখিছে, এই বঁটাখিনি কিন্তু তেওঁ যোগাৰ কৰি দিয়া। আমাৰ এইটো অঞ্চলত খো খেল নাছিলে, আমাৰ অঞ্চলত খো খেলৰ প্ৰতি আগ্ৰহী ছাত্ৰ ছাত্ৰীও নাছিলে আৰু নেজানিছিলেও। কিন্তু তেওঁ আহি এবছৰৰ ভিতৰত আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক পঞ্চায়ত পৰ্যায়, জিলা পৰ্যায় খেলোৱাৰ পাছতো ৰাজ্যিক পৰ্যায়লৈ আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক লৈ যাব পৰাকৈ তেওঁ প্ৰস্তুত কৰি তুলিছিলে। এয়া আছিল এজন ছাত্ৰৰ সেৱাৰ মনোভাৱ, আৰু তেওঁৰ সেৱাৰ মনোভাৱৰ কাৰণে তেওঁ আজি সকলোৰে প্ৰিয়। আৰু খুব সুন্দৰকৈ আজি অনুষ্ঠানটো আয়োজন হ'ল, খুব সুন্দৰকৈ অনুষ্ঠানটোত আমি প্ৰত্যেকজন শিক্ষক শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰিলে, প্ৰত্যেকগৰাকী গাৰ্জেন, প্ৰত্যেকগৰাকী অভিভাৱক, পৰিচালনা সমিতি, তাৰপিছত মাতৃগোট, সকলোবিলাকে যোগদান কৰিছে। তেওঁ কান্দিছে মাজে মাজে, ইমান মৰম। আচলতে শিক্ষক বৃত্তিটো কিমান মহান বৃত্তি, শিক্ষকতাৰ জৰিয়তে মানুহ কেনেকৈ মানুহৰ অন্তৰত সোমাব পাৰে, সেই কথাবিলাক নিশ্চয় আজি তেওঁ মৰ্মে উপলব্ধি কৰিছে। আৰু প্ৰতিজন শিক্ষকে তেওঁৰ ভাল কামবিলাক প্ৰশংসা কৰিছে। তেওঁক বিদায় দিয়াটো আমাৰ কাৰণে কিমান কষ্টকৰ, তেওঁ কিমান আমাৰ কাৰণে এটা সম্পদ আছিলে, সেই কথাখিনি প্ৰত্যেকেই কৈছে। চিৰাজুল ইছলাম, আৰু এটা কথা ক'ম, আমি যে ধৰ্ম জাতি এইবিলাকৰ কথা কৈ থাকোঁ, তেওঁ কিন্তু সেই তাতকৈ বহুত ঊৰ্ধত, তেওঁৰ চিন্তাবিলাক তাতকৈ বহুত ঊৰ্ধত আছিলে। আৰু সেইকাৰণে তেওঁ আমাৰ সেই অঞ্চলটোত প্ৰত্যেকৰে প্ৰিয় এজন শিক্ষক হৈ পৰিছিলে। আজি ভাল লাগিলে তেওঁৰ গোটেইখিনি আমি বিদায় দিওঁ। আমি গোটেইখিনি জ্যেষ্ঠ আছিলোঁ তেওঁতকৈ, আৰু তেওঁ আছিলে আমাৰ কনিষ্ঠ শিক্ষক বিদ্যালয়খনৰ। কিন্তু কনিষ্ঠ শিক্ষক এজনকো আমি ইমান মৰম কৰিবলৈ পায়, তেওঁৰ প্ৰশংসা তেওঁৰ সন্মুখত কৰিবলৈ পায়। আমাৰ এটা কথা, মানুহে ভাল কাম কৰিলে সন্মুখত প্ৰশংসা কৰিবলৈ বেয়া পায়, সন্মুখত স্বীকৃতি দিবলৈ বেয়া পায়। কিন্তু আমি তেওঁক কৈছোঁ যে তুমি যি ভাল কাম কৰিছা, সেই ভাল কামবিলাক আমি সন্মুখত স্বীকৃতি দিম, ছাত্ৰ ছাত্ৰীৰ সন্মুখত তোমাক স্বীকৃতি দিম, তোমাৰ ভাল কামবিলাক আমি ছাত্ৰ ছাত্ৰীসকলৰ সন্মুখত ক'ম। আৰু সেইকাৰণে আমি এনেধৰণে এটা অনুষ্ঠান আয়োজন কৰিলোঁ। আৰু এই অনুষ্ঠানটোৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজতো এটা শিক্ষকৰ প্ৰতি যিটো শ্ৰদ্ধা ভক্তি থাকিব লাগে, সেই কথাখিনি ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিলোৱাৰ এটা চেষ্টা কৰিলোঁ। তেওঁলোকৰ মনত এটা নতুন শিক্ষা দিয়াৰ চেষ্টা কৰিলোঁ যে আমি ডাঙৰসকলে সেই সৰু বয়সৰ শিক্ষকজনকো আমি কেনেধৰণে আমি সন্মান দিলোঁ, বা তেওঁৰ শিক্ষকতা বৃত্তিটোক আমি কিমান সন্মান কৰিলোঁ, তেওঁৰ সেৱাৰ মনোভাৱক আমি কেনেধৰণে সন্মান জনালোঁ, সেই কথাবিলাক কিন্তু খুব সুন্দৰকৈ আজি সভাখনত প্ৰতিফলিত হ'ল। খুব সুন্দৰকৈ তেওঁ গোটেই কথাখিনি খুব সুন্দৰকৈ শুনিছে, ছাত্ৰ ছাত্ৰীসকলেও শুনিছে। আৰু তেওঁ কৰিলে কি, তেওঁ মানে এনেই অহা নাই বিদ্যালয়খনলৈ এনেই অহা নাই, তেওঁ প্ৰত্যেকৰ কাৰণে এটা উপহাৰ লৈ আহিছে। সাধাৰণ কথা নহয়, লাগিলে উপহাৰটো সৰু হওক, কিন্তু যে বিদ্যালয়খনৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ পৰা প্ৰতিজন শিক্ষকলৈকে সকলোলৈকে তেওঁ উপহাৰ লৈ আহিছে, কিবা এটা দিছে, মৰমবিলাক নিজৰ হৃদয়ৰ ক'ৰবাত সোমাই থকা মৰমবিলাক তেওঁ উলিয়াই দিবলৈ বিচাৰিছে সেই উপহাৰটোৰ জৰিয়তে। সেইবিলাকেই হ'ল এজন শিক্ষকৰ গুণ। আচলতে এজন শিক্ষকে নিজৰ বৃত্তিটোক কিমান ভাল পায়, এজন শিক্ষকে নিজৰ বৃত্তিটোক কেনেকৈ আগবঢ়াই নিব বিচাৰে, এজন শিক্ষক সমাজৰ ভিতৰলৈ কেনেকৈ সোমাই যাব বিচাৰে, এজন শিক্ষকে ছাত্ৰ ছাত্ৰীৰ কাৰণে কিমানখিনি কৰিব পাৰে, এই গোটেই কথাখিনি চিৰাজুলে খুব সুন্দৰকৈ, যদিও সৰু, খুব সুন্দৰকৈ আমাক শিকাই থৈ গ'ল আচলতে। আৰু ক'ব লাগিব, তেওঁ যিখন বিদ্যালয়লৈকে যাওক, যিখন বিদ্যালয়তে তেওঁ শিক্ষক হিচাপে যোগদান নকৰক, তেওঁ কিন্তু সেই বিদ্যালয়খনৰ এটা সম্পদ হিচাপে নিজকে ৰাখিব পাৰিব। আৰু তেওঁ লাহেকৈ তেওঁ অনা উপহাৰবিলাক আমাৰ হাতত বিলাই দিছে। তেওঁ প্ৰত্যেকলৈ এটা সুন্দৰ সুন্দৰ কলম লৈ আহিছিলে, সকলোলৈ এটা খুব সুন্দৰ সুন্দৰ কলম লৈ আহিছিলে, আৰু কলম প্ৰত্যেককে দিছে। আমি প্ৰত্যেকে এটা কলম পালোঁ। তেওঁ প্ৰতিজন শিক্ষকক, তেওঁৰ শিক্ষককেইজনক আমাৰ এটা কলম দিছে উপহাৰ।
প্ৰত্যেকে গ্ৰহণ কৰিছোঁ। নতুনকৈ এয়া চেলফিও মাৰিছে আমাৰ নৰেশ চেতিয়া ছাৰে তেওঁৰ লগত। আচলতে এয়া হ'ল আমাৰ বন্ধুত্ব, এয়া হ'ল আমাৰ পৰিয়াল। আমি এনেকৈ পৰিয়ালৰ দৰে প্ৰত্যেকে থাকোঁ, বিদ্যালয় এখনত আমি এনেকৈ থাকোঁ। আমাৰ মাজত কোনো ধৰণৰ উচ্চ নিচ ভেদাভেদ এইবিলাক নাই। আচলতে সৰু ডাঙৰ আমি যেতিয়া স্কুলখনত সোমাই যাওঁ, সোমাই যোৱাৰ পিছত আমি মাত্ৰ এটা পৰিয়াল হৈ পৰোঁ আৰু পৰিয়ালৰ মানে অভিভাৱক হৈ পৰে আমাৰ প্ৰধান শিক্ষক মহোদয়। আৰু সেইদৰে আমি বিদ্যালয়খন চলাই আছোঁ, বিদ্যালয়খন চলি আছে। তেওঁ ছাত্ৰ ছাত্ৰীসকললৈ এটা এটা কলম লৈ আহিছে, এটা এটা কলম ছাত্ৰ ছাত্ৰীসকললৈ লৈ আহিছে, প্ৰত্যেককে এটা এটা কলম দিছে। এই যিটো তেওঁৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত আত্মিক সম্পৰ্ক, তেওঁ যিদৰে ছাত্ৰ ছাত্ৰীসকলক মৰম কৰে। আজি বহু ছাত্ৰ ছাত্ৰীয়ে কান্দিছে, তেওঁ বিদায় সভাত কান্দিছে, তেওঁক বিদায় দিবলৈ তেওঁলোকে মন নকৰে। তেনেধৰণৰ কিয় ফোন নকৰে, বিভিন্ন প্ৰশ্ন তেহেঁতৰ, যে আমি ফোন কৰিলে আপুনি ফোন নধৰে, হয়তো ক'ৰবাত ব্যস্ত থাকে, তেনেকুৱাতে তেওঁলোকে ফোন কৰে। আৰু তেতিয়া আমি ফোন কৰিলে কিয় ফোন নধৰে, এনেধৰণৰ প্ৰশ্নবিলাক অৱতাৰণা হৈছে। এইবিলাক প্ৰশ্নই আচলতে আমাৰ হৃদয়ত চুই গৈছিলে। কিমান ভাল পাব লাগিব এজন শিক্ষকক, প্ৰতিটো কথা হাঁহি ধেমালিৰ মাজেৰে বন্ধু হিচাপে এজন শিক্ষকক ল'ব পাৰে, এজন শিক্ষকক দাদা হিচাপে ল'ব পাৰে, এজন শিক্ষকক তেওঁলোকে পিতৃ হিচাপে ল'ব পাৰে। এই ছাত্ৰ ছাত্ৰীসকলৰ মাজত তেওঁলোকৰ মাজত অকৃত্ৰিম মৰম আছে, তেওঁলোকৰ হৃদয়খন ইমান কোমল, তেওঁক ইমান সহজতে মানুহক ভাল পাব পাৰে ছাত্ৰ ছাত্ৰীসকলে। সেই কথাটো আমি প্ৰত্যেকেই উপলব্ধি কৰিব লাগে। যি সময়ত অন্যান্য বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ মাজত কিবা এটা নহয় কিবা এটা ঘটনা, আজিকালি বিৰূপ ঘটনাবিলাক ঘটিবলৈ ধৰিছে, সেই সময়ত কিন্তু আমি আমাৰ বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলক সংস্কাৰী হ'বলৈ যিমানখিনি পাৰোঁ তেওঁলোকক সংস্কাৰীমূলক শিক্ষাসমূহ দিবলৈ চেষ্টা কৰোঁ। আৰু সেইদৰে আমি গোটেই কামখিনি কৰি গৈ আছোঁ। আৰু সেইকাৰণে ছাত্ৰ ছাত্ৰীৰ আপোন হৈ পৰে একোজন শিক্ষক। এয়া তেওঁ নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিলে। মই কথাখিনি বহুত দীঘলীয়াকৈ কৈছিলে, সেইকাৰণে কথাখিনি মই আপোনালোকৰ আগত কোৱা নাই। তথাপিও তেওঁ এটা কথা কৈছে যে বিদ্যালয়খনৰ পৰা মই বহুত পালোঁ আৰু মোৰ বহুত শিকিবলৈ থাকিলে, আৰু ইমান মৰম হয়তো মই অন্য কোনো বিদ্যালয়তে নাপাম যিমানখিনি মৰম এই বিদ্যালয়খনে মোক দিছে। আৰু শিক্ষকতা কি এইখন বিদ্যালয়ত মই বুজি উঠিছোঁ। আচলতে শিক্ষকতাৰ দৰে মহান বৃত্তিটোক সমাজে কেনেকৈ গ্ৰহণ কৰে সেই কথাটো মই খুব সুন্দৰকৈ শিকি উঠিছোঁ। এই কথাখিনি তেওঁ কৈছে, আৰু এই অভিজ্ঞতাখিনি লৈ মই আগন্তুক মোৰ শিক্ষকতা জীৱনটো মই আগবঢ়াই লৈ যাব পাৰিম। এই কথাখিনি তেওঁ খুব সুন্দৰকৈ ব্যক্ত কৰিছে। আৰু মই পুনৰ কৈছোঁ, চিৰাজুল ইছলাম এটা যিখন বিদ্যালয়লৈ নাযাওক সেই বিদ্যালয়খনৰ এটা সম্পদ হ'ব। যদি ধুবুৰীত তেওঁ ইতিমধ্যে নিযুক্তি লাভ কৰিছে, বদলি হৈ ধুবুৰীলৈ গৈছে, আৰু তাত গৈ তেওঁ যিখন বিদ্যালয়ত কাম কৰিছে সেই বিদ্যালয়খনে এজনে ভাল শিক্ষক লাভ কৰিব। আৰু ইমানখিনি অনুষ্ঠানটো কেনেকৈ আয়োজন কৰিলোঁ সেইখিনি আপোনালোকক ক'লোঁ, কেনেকৈ আমি আগবাঢ়ি গ'লোঁ, কেনেকৈ আমি চিন্তা কৰিলোঁ। আমি আচলতে আমাৰ এটা পৰিকল্পিত চিন্তা হয়, আৰু এই পৰিকল্পিত চিন্তাৰ মাজেৰে আমি এটা অনুষ্ঠান আয়োজন কৰোঁ। আৰু সেই অনুষ্ঠানত আমি যিমানখিনি পাৰোঁ অকণমান তেওঁলৈ আমি আহাৰ ব্যৱস্থা কৰিছিলোঁ, আহাৰৰ ব্যৱস্থা কৰিলোঁ। ছাত্ৰ ছাত্ৰীসকলক ইতিমধ্যে আহাৰ খুওৱা হ'ল, এতিয়া আমি আহাৰ খাবলৈ বহিছোঁ। আচলতে খুব সুন্দৰকৈ ছাত্ৰ ছাত্ৰীসকলক যিদৰে আমি আহাৰ দিলোঁ সেইদৰে আমিও আহাৰ গ্ৰহণ কৰিছোঁ। আহাৰ গ্ৰহণ কৰাৰ এইকণ মুহূৰ্তও খুব সুন্দৰকৈ ৰাখি থৈছোঁ আপোনালোকৰ মাজলৈ, আপোনালোকক দেখুৱাইছোঁ। আচলতে এনেধৰণে আমি এটা পৰিয়ালৰ দৰে সকলো শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক, পৰিচালনা সমিতি বা মাতৃগোট আমি সকলোবিলাক একলগ হৈ আমি এটা অনুষ্ঠান আয়োজন কৰোঁ, বা যিকোনো দিৱস আদিও আমি এনেধৰণে আয়োজন কৰোঁ, য'ত আমি আনন্দ স্ফূৰ্তিৰ মাজেৰে বিদ্যালয়খনক সমাজ জড়িতকৰণৰ যিটো ব্যৱস্থা সেই ব্যৱস্থাটো ৰাখিবলৈ চেষ্টা কৰোঁ। আৰু এইদৰে আমি আজি গোটেই যি আমাৰ কাৰ্যসূচী আছিলে বিদায় সম্বৰ্ধনা অনুষ্ঠানৰ, সেই অনুষ্ঠান সামৰণি মাৰিলোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলে শেষৰবাৰৰ কাৰণে তেওঁলোকৰ মৰমৰ ছাৰজনৰ লগত এখন ফটো উঠাৰ যি পৰিকল্পনা, সেই পৰিকল্পনা কৰি বিদ্যালয়ৰ সন্মুখলৈ তেওঁক লৈ আহিলে। আৰু সকলো আচলতে এয়াই মৰম, এয়াই শিক্ষকতা, এয়াই শিক্ষকতাৰ মহান বৃত্তি।